বিশাল অন্তৰৰ হওঁতা সাহসী হোৱা। ওম শান্তি। আজিৰ মুৰলী 14 তাৰিখ 2 মাহ 2024। বাবাই কৈছে মৰমৰ সন্তানসকল অন্তৰ্মুখী হৈ নিজৰ কল্যাণৰ কথা চিন্তা কৰা। ঘূৰি ফুৰিবলৈ গ'লে একান্তত বিচাৰসাগৰ মন্থন কৰা। নিজকে সোধা মই সদায় সৰ্চিত থাকোঁনে? ধাৰণাৰ বাবে মুখ্য সাৰ 1। সদায় স্মৃতিত ৰাখিব লাগে যে আমি বেহদৰ পিতাৰ বিদ্যাৰ্থী। ভগৱানে আমাক পঢ়ায়, সেয়েহে ভালদৰে পঢ়ি পিতাৰ নাম উজ্জ্বল কৰিব লাগে। নিজৰ চাল চলন অতি মাৰ্জিত কৰি ৰাখিব লাগে। 2। পিতাৰ সমান দয়াশীল হৈ কাঁইটৰ পৰা ফুল হ'ব লাগে আৰু আনকো ফুল কৰি তুলিব লাগে। অন্তৰ্মুখী হৈ নিজৰ তথা অন্যৰ কল্যাণৰ চিন্তা কৰিব লাগে। বৰদান। অস্থিৰ অৱস্থাত হতাশ হৈ হোৱাৰ পৰিৱৰ্তে বিশাল অন্তৰৰ হওঁতা সাহসী হোৱা। শ্লোগান। যিকোনো দুৰ্বলতাক চোৱাৰ চকু বন্ধ কৰি মনক অন্তৰ্মুখী কৰি তোলা। ওম শান্তি।